আজি 29/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, স্মৃতিয়ে স্মৃতি উদয় কৰে। যিসকল সন্তানে মৰমেৰে পিতাক স্মৰণ কৰে তেওঁলোকৰ প্ৰতি পিতাও আকৰ্ষিত হয়। প্ৰশ্ন: তোমালোকৰ পৰিপক্ক অৱস্থাৰ চিন কি? সেইটো অৱস্থা প্ৰাপ্তিৰ পুৰুষাৰ্থ কি শুনোৱা। উত্তৰ: যেতিয়া তোমালোক সন্তানসকলৰ পৰিপক্ক অৱস্থা হ'ব, তেতিয়া সকলো কৰ্মেন্দ্ৰিয় শীতল হৈ যাব। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো ওলোটা কৰ্ম নহ'ব। অৱস্থা অচল অটল হৈ যাব। এই সময়ৰ অটল অৱস্থাৰ দ্বাৰা 21 জন্মৰ কাৰণে কৰ্মেন্দ্ৰিয় বশ হৈ যাব। এইটো অৱস্থা পাবৰ বাবে নিজক পৰীক্ষা কৰা টুকি ৰাখিলে সাৱধান হৈ থাকিবা। যোগ বলৰ দ্বাৰাই কৰ্মেন্দ্ৰিয়ক বশ কৰিব লাগে। যোগেহে তোমালোকৰ অৱস্থা পৰিপক্ক কৰি তুলিব। ওম শান্তি। এয়া হৈছে স্মৃতিৰ যাত্ৰা। সকলো সন্তান এই যাত্ৰাত থাকে, মাত্ৰ তোমালোক ইয়াত সমীপত আছা। যিয়েই য'তেই আছে পিতাক স্মৰণ কৰে, গতিকে তেওঁলোক আপোনা আপুনি সমীপত আহি যায়। যেনেকৈ চন্দ্ৰমাৰ আগত কিছুমান তৰা বহুত সমীপত থাকে, কিছুমান বহুত চিকমিকাই থাকে, কিছুমান সমীপত কিছুমান দূৰৈত থাকে। দেখিবলৈ পোৱা যায় এই তৰাটি বহুত চিকমিকাই থাকে, এইটো বহুত সমীপত আছে। এইটোৰতো চিকমিকনিয়েই নাই। তোমালোকৰো গায়ন আছে। তোমালোক হৈছা জ্ঞান আৰু যোগৰ তৰা। সন্তানসকলে জ্ঞান সূৰ্যক পাইছে। পিতাই সেৱাধাৰী সন্তানসকলকেই স্মৰণ কৰে। পিতা হৈছে সৰ্বশক্তিমান, সেইজন পিতাকেই স্মৰণ কৰে। গতিকে স্মৃতিৰে স্মৃতি উদয় হয়। য'ত য'ত এনেকুৱা সেৱাধাৰী সন্তান আছে, জ্ঞান সূৰ্য পিতাইও তেওঁলোকক স্মৰণ কৰে, সন্তানেও স্মৰণ কৰে। যিসকল সন্তানে স্মৰণ নকৰে তেওঁলোকক পিতাইও স্মৰণ নকৰে। পিতাৰ স্মৃতি তেওঁলোকৰ ওচৰলৈ গৈ নাপায়। স্মৃতিৰে নিশ্চয় স্মৃতি উদয় হয়। সন্তানসকলেও স্মৰণ কৰিব লাগে। সন্তানসকলে সোধে, বাবা আপুনি আমাক স্মৰণ কৰেনে? পিতাই কয়, কিয় নকৰিম। এইটো ৰীতিৰে পিতাই কিয় স্মৰণ নকৰিব। যিসকল বেছি পবিত্ৰ আৰু পিতাৰ প্ৰতি বহুত মৰম আছে, তেন্তে আকৰ্ষণো তেনেকৈ কৰে। প্ৰত্যেকে নিজক সোধা যে মই পিতাক কিমানলৈকে স্মৰণ কৰোঁ। এজনৰ স্মৃতিত থাকিলে আকৌ এই পুৰণি জগতখনৰ কথা পাহৰি যায়। পিতাকেই স্মৰণ কৰি কৰি গৈ মিলিত হয়। এতিয়া মিলনৰ সময় আহিছে। ড্ৰামাৰ ৰহস্যও পিতাই বুজাইছে। পিতা আহে, আহি সন্তানসকলক নিজৰ আত্মিক সন্তান কৰি তোলে। পতিতৰ পৰা পাৱন কেনেকৈ হ'বা, সেয়া শিকায়। পিতাটো এজনেই, তেওঁকেই সকলোৱে স্মৰণ কৰে। কিন্তু পিতাই সকলোকে নিজৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে স্মৰণ কৰে। যিমানেই বেছিকৈ স্মৰণ কৰিব, তেওঁ যেন সন্মুখতেই থিয় হৈ আছে। কৰ্মাতীত অৱস্থাও এনেকৈ হ'ব। যিমানেই স্মৰণ কৰিব, সিমানেই কৰ্মেন্দ্ৰিয় চঞ্চল নহ'ব। কৰ্মেন্দ্ৰিয়ৰ বহুত চঞ্চল হয় নহয়, ইয়াকে মায়া বুলি কোৱা হয়। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে কোনো বেয়া কাম নহয়, ইয়াত যোগ বলৰ দ্বাৰা কৰ্মেন্দ্ৰিয়ক বশ কৰিব লাগে। তেওঁলোকেতো ঔষধৰ দ্বাৰা বশ কৰে। সন্তানসকলে কয়, বাবা এয়া কিয় বশ নহয়। পিতাই কয়, তোমালোকে যিমানেই স্মৰণ কৰিবা, সিমানেই কৰ্মেন্দ্ৰিয় বশ হৈ যাব। ইয়াকে কৰ্মাতীত অৱস্থা বুলি কোৱা হয়। এয়া কেৱল স্মৃতিৰ যাত্ৰাৰেহে হয়। সেইবাবে ভাৰতৰ প্ৰাচীন ৰাজযোগৰ গায়ন কৰা হৈছে। সেয়াওতো ভগৱানেহে শিকাব। ভগৱানে নিজৰ সন্তানসকলক শিকায়। তোমালোকে এই বিকাৰী কৰ্মেন্দ্ৰিয়ৰ ওপৰত যোগ বলৰ দ্বাৰা বিজয়ী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। সম্পূৰ্ণ অন্তিমত হবাগৈ। যেতিয়া পৰিপক্ক অৱস্থা হ'ব, তেতিয়া কৰ্মেন্দ্ৰিয়ই চঞ্চলতা নকৰিব। এতিয়া চঞ্চলতা বন্ধ হ'লে আকৌ 21 জন্মৰ বাবে কোনো কৰ্মেন্দ্ৰিয়ই প্ৰবঞ্চনা নকৰিব।
21 জন্মৰ বাবে কৰ্মেন্দ্ৰিয় বশ হৈ যাব। সকলোতকৈ মুখ্য হ'ল কাম বিকাৰ। স্মৰণ কৰোঁতে কৰোঁতে কৰ্মেন্দ্ৰিয় বশ হৈ যাব। এতিয়া কৰ্মেন্দ্ৰিয়ক বশ কৰিলে আধা কল্পৰ বাবে পুৰস্কাৰ পোৱা যায়। বশ কৰিব নোৱাৰিলে আকৌ পাপ থাকি যায়। তোমালোকৰ পাপ যোগ বলৰ দ্বাৰা খণ্ডন হৈ গৈ থাকিব। তোমালোক পবিত্ৰ হৈ গৈ থাকা। এইটো হৈছে 1 নম্বৰ বিষয়। পতিতৰ পৰা পাৱন হ'বলৈ আহ্বানো জনায়। গতিকে পিতাহে আহি পাৱন কৰি তোলে। পিতাহে হৈছে জ্ঞানেৰে পৰিপূৰ্ণ। পিতাই কয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এয়াও জ্ঞান। এটা হ'ল যুগৰ জ্ঞান, আনটো হ'ল 84 জন্মৰ চক্ৰৰ জ্ঞান। 2 প্ৰকাৰৰ জ্ঞান। আকৌ তাত দৈবী গুণ স্বতঃ নিহিত হৈ আছে। সন্তানসকলে জানে আমি মনুষ্যৰ পৰা দেৱতা হওঁগৈ, গতিকে দৈবী গুণো নিশ্চয় ধাৰণ কৰিব লাগে। নিজক পৰীক্ষা কৰিব লাগে। টুকি ৰাখিলে নিজে সাৱধান হ'বা। নিজক পৰীক্ষা কৰিলে কোনো ভুল নহ'ব। পিতাই নিজে কয়, মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। তোমালোকেই মোক আহ্বান জনাইছা কিয়নো তোমালোকে জানা পিতা পতিত পাৱন হয়। তেওঁ যেতিয়া আহে তেতিয়াহে এই নিৰ্দেশনা দিয়ে। এতিয়া এই নিৰ্দেশনা আত্মাসকলে পালন কৰিব লাগে। তোমালোকে এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰা। গতিকে পিতাও নিশ্চয় এই শৰীৰত আহিবলগীয়া হয়। এয়া অতি বিস্ময়কৰ কথা। ত্ৰিমূৰ্তিৰ চিত্ৰ কিমান স্পষ্ট। ব্ৰহ্মাই তপস্যা কৰি এয়া হয়গৈ। আকৌ 84 জন্মৰ পাছত এয়া হয়গৈ। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে আমি ব্ৰাহ্মণ তথা দেৱতা আছিলোঁ। আকৌ 84 চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া আকৌ দেৱতা হ'বলৈ আহিছোঁ। দেৱতা কুলৰ অন্তত ভক্তি মাৰ্গত বহুত প্ৰেমেৰে তেওঁলোকক স্মৰণ কৰে। এতিয়া পিতাই তোমালোকক এই পদ পাবৰ বাবে যুক্তি শুনায়। স্মৃতিত থকাটো বহুত সহজ। মাত্ৰ সোণৰ বাচন অৰ্থাৎ পবিত্ৰ বুদ্ধি লাগে। যিমানেই পুৰুষাৰ্থ কৰিবা বুদ্ধিত সিমানেই সাৰুৱা কথা উদয় হ'ব। জ্ঞানো ভালদৰে শুনাই থাকিবা। এনেকৈ ভাবিবা যে বাবা মোৰ মাজত প্ৰৱেশ কৰি মুৰুলি শুনাই আছে। বাবাইও বহুত সহায় কৰে। আনৰো কল্যাণ কৰিব লাগে। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এটা ছেকেণ্ডো আনটোৰ সৈতে নিমিলে। সময় পাৰ হৈ যায়। ইমান বছৰ, ইমান মাহ কেনেকৈ পাৰ হৈ যায়। আৰম্ভণিৰ পৰাই সময় পাৰ হৈ গৈ আছে। এইটো ছেকেণ্ড আকৌ 5000 বছৰৰ পাছত পুনৰাবৃত্তি হ'ব। এয়াও ভালকৈ বুজিব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। আন কোনো উপায় নাই। ইমান সময়ে যি কৰি আহিছা সেয়াই সকলো আছিল ভক্তি। কোৱাও হয়, ভক্তিৰ ফল ভগৱানে দিব। কি ফল দিব, কেতিয়া আৰু কেনেকৈ দিব, এয়া একোৱেই নাজানে। যেতিয়া পিতা ফল দিবলৈ আহে তেতিয়া লওঁতা আৰু দিওঁতা একত্ৰিত হয়। ড্ৰামাৰ ভূমিকা আগবাঢ়ি গৈ থাকে। গোটেই ড্ৰামাত এতিয়া হৈছে অন্তিম জীৱন। হ'ব পাৰে কোনোবাই শৰীৰো ত্যাগ কৰিব আৰু কিবা ভূমিকা পালন কৰিবলগীয়া হ'লে জন্মও ল'ব পাৰে। কাৰোবাৰ যদি বহুত হিচাপ নিকাচ আছে তেন্তে জন্মও ল'ব পাৰে। কাৰোবাৰ বহুত পাপ হ'লে বাৰে বাৰে এটা জন্ম লৈ পুনৰ দ্বিতীয় তৃতীয় জন্মলৈ শৰীৰ ত্যাগ কৰি থাকিব। গৰ্ভত গ'ল, দুখ ভুগিলে, পুনৰ শৰীৰ এৰি আনটো এটা ল'লে। কাশীত গৈ আত্মঘাতী হ'লেও এনেকুৱা অৱস্থাই হয়। শিৰত পাপ বহুত আছে, যোগ বলটো নাই। কাশীত গৈ আত্মঘাতী হোৱা এয়া হ'ল নিজৰ শৰীৰক হত্যা কৰা। আত্মায়ো বুজি পায় এয়া হত্যা কৰে। কোৱাও হয়, বাবা আপুনি আহিলে আমি আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাম। বাকী ভক্তি মাৰ্গত উৎসৰ্গিত হয়, সেয়া ভক্তি হৈ যায়। দান পুণ্য তীৰ্থ আদি যি কৰে সেয়া কাৰ লগত লেনদেন হয়? পাপ আত্মাৰ লগত।
ৰাৱণ ৰাজ্য নহয় জানো? পিতাই কয়, সাৱধানে লেনদেন কৰিবা। যদি ক'ৰবাত বেয়া কামত খটুৱাই তেন্তে শিৰৰ বোজা বাঢ়ি যাব। দান পুণ্যও বহুত সাৱধানে কৰিব লাগে। গৰীবকতো অন্ন আৰু বস্ত্ৰ দান কৰা হয় বা আজিকালি ধৰ্মশালা আদি স্থাপনা কৰিও দিয়ে। চহকীসকলৰ বাবেতো ডাঙৰ ডাঙৰ মহল আছে, গৰীবৰ বাবে জুপুৰি। তেওঁলোক লেতেৰা নলাৰ দাঁতিত থাকে। সেই আৱৰ্জনাৰে সাৰ তৈয়াৰ হয়, যিবোৰ বিক্ৰী কৰে, য'ত আকৌ খেতি আদিও হয়। সত্য যুগত এনেকুৱা আৱৰ্জনা আদিৰ ওপৰত খেতি কৰা নহয়। তাততো নতুন মাটি থাকে, তাৰ নামেই হৈছে স্বৰ্গ। নামো গায়ন কৰা হৈছে, পুখৰাজ পৰি চব্জ পৰি, ৰত্ন নহয় জানো? কোনোবাই বেছি সেৱা কৰে, কোনোবাই কম সেৱা কৰে। কোনোৱে কয় মই সেৱা কৰিব নোৱাৰো। বাবাৰ ৰত্নটো সকলো হয়, কিন্তু তাৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে, যাক পূজা কৰা হয়। পূজা কৰা হয় দেৱতাসকলৰ। ভক্তি মাৰ্গত অনেক পূজা কৰা হয়, সেয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, যাক দেখি আনন্দ পোৱা যায়। আমি হৈছো ভাৱৰীয়া। এই সময়ত তোমালোকে জ্ঞান পোৱা, তোমালোক বহুত আনন্দিত হোৱা। এইটো জানা যে ভক্তিৰো ভূমিকা আছে। ভক্তিটো বহুত আনন্দিত হয়। গুৰুৱে ক'লে মালা জাপ কৰা, বছ সেইটো আনন্দতে জপি থাকে, একোৱে বুজি নাপায়। শিৱ হৈছে নিৰাকাৰ, তেওঁকনো কিয় গাখীৰ পানী আদি অৰ্পণ কৰে? মূৰ্তিলৈ ভোগ আগবঢ়াই সেয়া মূৰ্তিয়ে জানো খায়? ভক্তিৰ বিস্তাৰ কিমান বিশাল। ভক্তি হ'ল বৃক্ষ, জ্ঞান হ'ল বীজ। ৰচয়িতা আৰু ৰচনাক তোমালোকে সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। কোনো কোনো সন্তানেতো নিজৰ হাড়ো এই সেৱাত স্বাহা কৰোতা হয়। তোমালোকক কিছুমানে কয়, এয়া তোমালোকৰ কল্পনা। হেৰৌ, এয়াতো বিশ্বৰ ইতিহাস ভূগোল পুনৰাবৃত্তি হয়। কল্পনা জানো পুনৰাবৃত্তি হয়? এয়াতো হৈছে জ্ঞান। এয়া হ'ল নতুন কথা, নতুন সৃষ্টিৰ বাবে ভগৱান উবাচ। ভগৱানো নতুন, তেওঁৰ মহাবাক্যও নতুন। তেওঁলোকে কয় কৃষ্ণ ভগৱান উবাচ, তোমালোকে কোৱা শিৱ ভগৱান উবাচ। প্ৰত্যেকৰে নিজা নিজা কথা, এজনৰ লগত আনজনৰ নিমিলে। এয়া হৈছে পঢ়া, স্কুলতো পঢ়া। কল্পনাৰতো কথাই নাই। পিতা হৈছে জ্ঞানৰ সাগৰ, জ্ঞানপূৰ্ণ। ঋষিমুনিয়েও কয় আমি ৰচয়িতা, ৰচনাক নাজানো। তেওঁলোকে এই জ্ঞান ক'ৰ পৰা পাব, যিহেতু আদি সনাতন দেৱী দেৱতাসকলেও নাজানে। যিসকলে জানিলে তেওঁলোকে পদ পালে। আকৌ যেতিয়া সংগম যুগ আহে, তেতিয়া পিতা আহি বুজাব। নতুনসকল এই কথাবোৰক লৈ বিভ্ৰান্ত হয়। এনেকৈ কয়, বছ তোমালোক ইমান কম সংখ্যকেই শুদ্ধ, বাকী সকলো মিছা। তোমালোকে বুজোৱা গীতা যি মাতা পিতা হয় তাকেই খণ্ডন কৰি দিছে। বাকী সকলোতো ৰচনাহে। ৰচনাৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। বেদ শাস্ত্ৰ আদিত ৰচয়িতা আৰু ৰচনাৰ জ্ঞান থাকিব নোৱাৰে। প্ৰথমতেতো কোৱা, বেদৰ পৰা কোনটো ধৰ্ম প্ৰতিষ্ঠা হ'ল? ধৰ্মটো হৈছেই চাৰিটা। প্ৰত্যেক ধৰ্মৰ ধৰ্মশাস্ত্ৰ এখনেই। পিতাই ব্ৰাহ্মণ কুল স্থাপনা কৰে, ব্ৰাহ্মণেই আকৌ সূৰ্যবংশী চন্দ্ৰবংশী কুলত নিজৰ পদ পায়। পিতা আহি তোমালোকক এই ৰথৰ দ্বাৰা সন্মুখত বুজায়। ৰথটো নিশ্চয় লাগে। আত্মাটো হৈছে নিৰাকাৰ। আত্মাই সাকাৰ শৰীৰ লাভ কৰে। আত্মা কি বস্তু তাকেই যদি নাজানে, তেন্তে আকৌ পিতাক কেনেকৈ জানিব? সঠিক কথাটো পিতাইহে শুনায়। বাকী সকলো হৈছে ভ্ৰষ্টাচাৰ, যাৰ দ্বাৰা একো লাভ নহয়। কাৰ মালা স্মৰণ কৰা হয়? একো গম নাপায়। পিতাকেই নাজানে। পিতা নিজে আহি নিজৰ পৰিচয় দিয়ে। জ্ঞানৰ দ্বাৰা সদ্গতি হয়। আধা কল্প হৈছে জ্ঞান, আধা কল্প হৈছে ভক্তি। ভক্তি আৰম্ভ হয় ৰাৱণ ৰাজ্যৰ পৰা।
ভক্তি কৰি চিৰি নামি আহি তমোপ্ৰধান হৈ গৈছে। কাৰো জীৱন বৃত্তান্ত নাজানে, ভগৱানৰ কিমান পূজা কৰে একোৱেই নাজানে। সেয়েহে পিতাই বুজায় ইমান উচ্চ পদ পাবৰ কাৰণে নিজক আত্মা বুলি বুজিব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। ইয়াত পৰিশ্ৰম কৰিবলগীয়া হয়। যদি কাৰোবাৰ বুদ্ধি ফুটা হয় তেন্তে ফুটা বুদ্ধিৰে স্মৰণ কৰা, কিন্তু স্মৰণ এজনকেই কৰা। এনেকৈ কয়ো বাবা, আপুনি যেতিয়া আহিব আপোনাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িম। এতিয়া পিতাও আহিছে, তোমালোক সকলোৱে কাক লগ কৰিবলৈ আহিছা? যিয়ে প্ৰাণদান দিয়ে, আত্মাক অমৰ লোকলৈ লৈ যায়। বাবাই বুজাইছে কালৰ ওপৰত বিজয়ী কৰাও তোমালোকক অমৰলোকলৈ লৈ যাওঁ। দেখুৱাই নহয় যে অমৰ কথা পাৰ্বতী শুনালে। এতিয়া অমৰনাথটো এজনেই, হিমালয় পাহাৰৰ ওপৰত বহি জানো কথা শুনাব? ভক্তি মাৰ্গৰ সকলো কথাই বিস্ময়কৰ। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: ১ নম্বৰ, যোগ বলৰ দ্বাৰা কৰ্মেন্দ্ৰিয় জিত হৈ সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে। এইটো অৱস্থা পাবৰ বাবে নিজক পৰীক্ষা কৰি থাকিব লাগে। ২ নম্বৰ, বুদ্ধিত সদায় এইটো স্মৃতি ৰাখিব লাগে যে আমিয়েই ব্ৰাহ্মণ তথা দেৱতা আছিলোঁ, এতিয়া পুনৰ দেৱতা হ'বলৈ আহিছোঁ। সেয়েহে বহুত সাৱধানেৰে পাপ আৰু পুণ্যক বুজি লেনদেন কৰিব লাগে। বৰদান: সকলো সত্তাক সহযোগী কৰি লৈ প্ৰত্যক্ষতাৰ আঁৰ কাপোৰ আঁতৰ কৰোঁতা সঁচা সেৱাধাৰী হোৱা। সকলো সত্তাক সহযোগী কৰি লৈ প্ৰত্যক্ষতাৰ আঁৰ কাপোৰ আঁতৰ কৰোঁতা সঁচা সেৱাধাৰী হোৱা। প্ৰত্যক্ষতাৰ আঁৰ কাপোৰ তেতিয়াহে আঁতৰিব যেতিয়া সকলো সত্তা একত্ৰিত হৈ ক'ব যে শ্ৰেষ্ঠ সত্তা, ঈশ্বৰীয় সত্তা, আধ্যাত্মিক সত্তা যদি আছে, এয়াই এক পৰমাত্মা সত্য। সকলো একোখন মঞ্চত একত্ৰিত হওক, এনেকুৱা স্নেহ মিলন কৰা। ইয়াৰ বাবে সকলোকে স্নেহৰ সূতাৰে বান্ধি সমীপত অনা, সহযোগী কৰি তোলা। এই স্নেহেই চুম্বক হৈ যাব, যিয়ে সকলোকে একেলগে সংগঠিত ৰূপত পিতাৰ মঞ্চত উপস্থিত কৰাব। গতিকে এতিয়া অন্তিম প্ৰত্যক্ষতাৰ নায়ক নায়িকাৰ ভূমিকাৰ নিমিত্ত হোৱাৰ সেৱা কৰা, তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ'ব। শ্লোগান: সেৱাৰ দ্বাৰা সকলোৰে দুৱা প্ৰাপ্ত কৰা, এয়া আগবাঢ়ি যোৱাৰ লিফ্ট। সেৱাৰ দ্বাৰা সকলোৰে দুৱা প্ৰাপ্ত কৰা, এয়াই আগবাঢ়ি যোৱাৰ লিফ্ট। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্ন চিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় উৎসাহ উদ্দীপনাত থকা, অৰ্থাৎ নিজৰ শ্ৰেষ্ঠ সম্ভ্ৰমত থকা। সদায় এইটোৱে সম্ভ্ৰমত থাকা যে আমি সদায় আনন্দিত হৈ থাকোঁতা আৰু আনক আনন্দ বিলাওঁতা দাতাৰ সন্তান, সদায় দিওঁতা আৰু লওঁতা নহয়। ওম শান্তি।